সম্মানীয় ৰাইজ, আজি আপোনালোকক আমাৰ এখন সৰু দুইখন গাঁও মিলাই পেলাই আজি স্বাধীনতা দিৱসৰ শুভেচ্ছাসমূহ দেশবাসীক জ্ঞাপন কৰিলোঁ। আৰু মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ আমাৰ হোজাই জিলাৰ বৰপুখুৰী জিপিৰ ভূঞাপট্টি আৰু আহমেদনগৰ দুখন গাঁৱৰ কেইজনমান যুৱকে মিলি পেলাই আগ্ৰহী যুৱকসকলে আমাৰ স্বাধীনতা দিৱসেই হওক বা গণৰাজ্য দিৱসেই হওক তেওঁলোকে মিলাই পেলাই এনেকুৱা সামাজিক অনুষ্ঠান কৰে, কাৰণ যাতে আমাৰ অহা প্ৰজন্মই এই বস্তুবোৰ ধুনীয়াকৈ জানে আৰু স্বাধীনতা বা গণৰাজ্য দিৱস এই সম্পৰ্কে সৰুৰ পৰাই যাতে তেওঁলোকে কৰিব পাৰে বা জ্ঞান অৱগত হয় আৰু ডাঙৰ হৈ যাতে তেওঁলোকক কোনোবাই শিকাব নালাগে। যিকোনো প্ৰশ্ন সামাজিকভাৱে বা দেশৰ হৈ কোনোবাই কৰিলে তেওঁলোকে যাতে প্ৰত্যুত্তৰ দিব পাৰে। আমি মুছলিম সম্প্ৰদায়ৰ মানুহ, আমি গাঁৱে বুৱে প্ৰত্যেকেই দেহে প্ৰাণে দেশক ভাল পাওঁ, যাৰ কাৰণে দেশপ্ৰেমমূলক যিবোৰ অনুষ্ঠান হয় আমি প্ৰত্যেকবোৰ অনুষ্ঠান সামাজিকভাৱে একত্ৰিত হৈ গোটেই দিন পালন কৰোঁ আৰু সমাজক বাৰ্তা দিওঁ যে আমি মিলা প্ৰীতিৰে একত্ৰিত হৈ পেলাই আমি আগুৱাই যাব লাগিব, যাতে কোনো দুষ্কৃতিকাৰীয়ে আমাৰ ভিতৰত যিটো ভাতৃত্ববোধ আছে, যিটো সমন্বয় ভাৱ আছে, এইটো যাতে কোনো লোকে বা কোনো দল সংগঠনে বিনষ্ট কৰিব নোৱাৰে, তাৰ বাৰ্তা আমি সৰুৰে পৰা ল'ৰা ছোৱালীসকলক শিক্ষা দি পেলাই আগুৱাই যাবৰ কাৰণে আমি সামাজিকভাৱে চেষ্টা কৰোঁ। এই ভিডিঅ'ৰ যোগেদি মই সমূহ অসমবাসী তথা ভাৰতবাসী ৰাইজক আপোনালোকক বিনম্ৰতভাৱে অনুৰোধ কৰিছোঁ, বৰ্তমান অসমৰ পৰিৱেশ পৰিস্থিতি আপোনালোকে অৱগত, আপোনালোকে সদায় সজাগ আৰু সচেতন থাকিব, যাতে কোনো ধৰণৰ ব্যক্তি বা কোনো দল সংগঠনৰ দ্বাৰা যে আমাৰ কোনো মিলাপ্ৰীতি ভাৱত বা আমাৰ যিটো সজাগতা বা একতা আছে তাৰ যাতে বিনষ্ট কৰিব নোৱাৰে আপোনালোকে সতৰ্ক থাকিব। কিছুমান লোক আছে, কিছুমান সংগঠন আছে যিসকলে আমি অতীজৰে পৰা চলি অহা যিটো ভাতৃত্ববোধ, যিটো শংকৰ আজানৰ দেশ, যিটো দেশমূলক আমি একেলগে হিন্দু মুছলিম ভাই ভাই হৈ চলি আহিছোঁ, ইয়াত যাতে কোনেও অনিষ্ট কৰিব নোৱাৰে, তাৰ কাৰণে আপোনালোকে সদায় সজাগ আৰু সচেতন হৈ থাকিব। ভালে থাকক, সুস্থ থাকক, ধন্যবাদ, জয় আই।